তুলাৰাশি ছেপ্টেম্বৰ 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। তুলাৰাশিৰ জাতক জাতিকাসকল, ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাহ হ'ব পাৰে। এই মাহত যি কথা আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছে তাৰে কোনো এটা শুভ সংকেত হঠাৎ লাভ কৰিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব পাৰে অপ্ৰত্যাশিত লাভ। প্ৰেম আৰু দাম্পত্য জীৱনত লুকাই থকা কণ্ঠ কথা প্ৰকাশ পাব পাৰে। চাকৰি বা ব্যৱসায়ত কণ্ঠ সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। কণজন মানুহৰ পৰা অলপ সাৱধান হৈ চলিব লাগিব। ছেপ্টেম্বৰ মাহৰ কণ্ঠ তাৰিখ আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব পাৰে আৰু কণ্ঠ বিশেষ প্ৰতিকাৰে এই মাহত আপোনাৰ ভাগ্য আৰু ইতিবাচক শক্তি বৃদ্ধি কৰিব পাৰে। বিশেষকৈ মাহৰ আৰম্ভণি, মাজভাগ আৰু শেষৰ সময়ত আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিব পাৰে সেই সকলো কথা আজি এই ভিডিঅ'টোত বিতংভাৱে জানিব। গতিকে তুলাৰাশিৰ ব্যক্তিসকল ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত থাকিব আপোনাৰ বাবে এটা বিশেষ শুভ সংকেত আৰু গুৰুত্বপূৰ্ণ প্ৰতিকাৰ। প্ৰথমতে আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব পাৰে অপ্ৰত্যাশিত লাভ, ধন সম্পত্তি। তুলাৰাশিৰ জাতক জাতিকাসকল, ছেপ্টেম্বৰ 2026ত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ যোগ দেখা যাব পাৰে। বিশেষকৈ যি ধন আপুনি বহুদিন ধৰি আশা কৰি আছিল সেই ধনৰ কোনো এটা পথ পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা থাকিব পাৰে। প্ৰথমতে আগতীয়াকৈ আবদ্ধ হৈ থকা ধন বা বকেয়া টকা ঘূৰাই অহাৰ সম্ভাৱনা আছে। কোনো ব্যক্তি, গ্ৰাহক, ব্যৱসায়িক সংযোগ বা পুৰণি লেনদেনৰ পৰা পোৱা ধনে আপোনাক কিছু সকাহ দিব পাৰে। 2 নম্বৰ, চাকৰি বা ব্যৱসায়ৰ পৰা অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। মূল উপাৰ্জনৰ বাহিৰেও নতুন কাম, অতিৰিক্ত দায়িত্ব, কমিশ্যন, ইনচেণ্টিভ বা কোনো সৰু ছাইড ইনকামৰ পথ মুকলি হ'ব পাৰে। তৃতীয়তে, পুৰণি যোগাযোগৰ জৰিয়তে লাভ হ'ব পাৰে। বহুদিন যোগাযোগ নথকা কোনো ব্যক্তি পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰি কাম, ব্যৱসায় বা আৰ্থিক সুযোগৰ বিষয়ে কথা পাতিব পাৰে। সেই সুযোগক সৰু বুলি অৱহেলা নকৰিব। আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ঘৰ, পৰিয়াল বা সম্পত্তিৰ সৈতে জড়িত ধন। কোনো পুৰণি সম্পত্তি, কাগজপত্ৰ, জমা ধন বা পৰিয়ালৰ কোনো আৰ্থিক বিষয়ৰ পৰা লাভৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। কিন্তু তুলাৰাশিৰ লোকসকলে এই মাহত এটা কথাত বিশেষ সাৱধান হ'ব লাগিব। সহজে অধিক লাভৰ প্ৰতিশ্ৰুতি দিয়া কোনো আঁচনি বা অচিনাকি ব্যক্তিৰ কথাত তৎক্ষণাত ধন ইনভেষ্ট নকৰিব। লাভৰ সুযোগ থাকিলেও পৰীক্ষা নকৰাকৈ সিদ্ধান্ত ল'লে লাভৰ সলনি ক্ষতি হ'ব পাৰে। সৰ্বমুঠভাৱে ছেপ্টেম্বৰ 2026ত তুলাৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত এটা উৎসৰ ওপৰত নিৰ্ভৰ নকৰি একাধিক পথৰ পৰা ইনকাম কৰাৰ সুযোগ সৃষ্টি হ'ব পাৰে। বিশেষকৈ বকেয়া ধন, পুৰণি যোগাযোগ, অতিৰিক্ত কাম আৰু ব্যৱসায়িক সুযোগ, এই চাৰিটা দিশত বিশেষভাৱে গুৰুত্ব দিয়ক। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনত লুকাই থকা কণ্ঠ কথা প্ৰকাশ পাব পাৰে। তুলাৰাশি ছেপ্টেম্বৰ 2026 প্ৰেম আৰু দাম্পত্য জীৱন। তুলাৰাশিৰ জাতক জাতিকাসকল, ছেপ্টেম্বৰ 2026ত প্ৰেম আৰু দাম্পত্য জীৱনত বহুদিন ধৰি মনে মনে ৰখা কোনো এটা কথা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। যি কথা আপোনাৰ সংগীয়ে ইমান দিনে স্পষ্টকৈ কোৱা নাছিল সেই কথা এই মাহত এটা আলোচনা, ফোন কল বা হঠাৎ হোৱা কথা বতৰাৰ জৰিয়তে আপোনাৰ সন্মুখলৈ আহিব পাৰে। বিশেষকৈ অতীতৰ কোনো ভুল বুজাবুজি, অভিমান বা মনত জমা হৈ থকা কথাই পুনৰ চৰ্চালৈ আহিব পাৰে। যিসকল তুলাৰাশিৰ প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ ক্ষেত্ৰত সংগীৰ মনত থকা প্ৰকৃত অনুভূতি প্ৰকাশ পাব পাৰে। কোনোবাই আপোনাক যিমান গুৰুত্ব দিয়ে বা আপোনাক লৈ ভৱিষ্যতে কি ভাবিছে সেই বিষয়ে এটা স্পষ্ট লাভ কৰিব পাৰিব। অৱশ্যে সৰু কথাক লৈ সন্দেহ বা তৰ্ক কৰিলে ভাল পৰিস্থিতিও বেয়া হৈ যাব পাৰে। দাম্পত্য জীৱনত থকা তুলাৰাশিৰ জাতক জাতিকাসকলৰ বাবে সংগীৰ সৈতে বহুদিন ধৰি আলোচনা নকৰা কোনো পাৰিবাৰিক, আৰ্থিক বা ভৱিষ্যত পৰিকল্পনাৰ কথা প্ৰকাশ পাব পাৰে। প্ৰথমতে কথাটো অলপ আচৰিত যেন লাগিলেও শান্তভাৱে আলোচনা কৰিলে এই কথাই সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ দিব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ সাৱধানতা আছে। তৃতীয় কোনো ব্যক্তিৰ কথা শুনি সংগীক সন্দেহ নকৰিব। কাৰোবাৰ ভুল কথা বা আধা সঁচা তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'লে সম্পৰ্কত অযথা দূৰত্বৰ সৃষ্টি হ'ব পাৰে। ছেপ্টেম্বৰ মাহৰ মূল শিক্ষা হ'ব পাৰে, লুকাই ৰখা কথাতকৈ মুকলিকৈ হোৱা এটা সৎ আলোচনা আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে অধিক শুভ। যিটো কথা প্ৰকাশ পাব তাক লৈ তৎক্ষণাত সিদ্ধান্ত নলৈ প্ৰথমতে সংগীৰ কথা সম্পূৰ্ণকৈ শুনিব। তাৰপিছত আহিছোঁ চাকৰি বা ব্যৱসায়ত কণ্ঠ সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। তুলাৰাশিৰ জাতক জাতিকাসকল, ছেপ্টেম্বৰ 2026ত আপোনাৰ কৰ্মজীৱনত এনে এটা সিদ্ধান্তৰ সময় আহিব পাৰে যিটো সিদ্ধান্তই আগন্তুক কেইবা মাহৰ দিশ সলনি কৰি দিব পাৰে। এই মাহত আপোনাৰ বাবে মূল বিষয় হ'ব
পুৰণি ধৰণে চলি থাকিব নে নতুন সুযোগক সাহসেৰে গ্ৰহণ কৰিব। চাকৰিয়ালসকলৰ বাবে যিসকল তুলা ৰাশিৰ লোক চাকৰিত আছে তেওঁলোকৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহত নতুন দায়িত্ব, নতুন প্ৰজেক্ট অথবা কামৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ সুযোগ আহিব পাৰে। প্ৰথম দেখাতেই এই নতুন দায়িত্ব অলপ কঠিন যেন লাগিব পাৰে, কিন্তু ইয়াৰ সৈতে আপোনাৰ কেৰিয়াৰ গ্ৰথৰ এটা সুযোগ লুকাই থাকিব পাৰে। বিশেষকৈ কোনো ছিনিয়ৰ মেনেজাৰ বা অভিজ্ঞ ব্যক্তিয়ে যদি আপোনাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়ে তেন্তে ভয় খাই পিছলৈ যাব নালাগে। সঠিকভাৱে কামটো সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ যোগ্যতা ওপৰৰ মানুহৰ চকুত পৰিব পাৰে। আনহাতে যিসকলে বহুদিন ধৰি চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই মাহত নতুন চাকৰি বা নতুন ৱৰ্ক প্লেচৰ সুযোগ আহিব পাৰে, কিন্তু কেৱল বেছি চেলাৰী দেখিলেই সিদ্ধান্ত নল'ব। চেলাৰীৰ লগতে জব ছিকিউৰিটি, ৱৰ্কিং এনভাইৰনমেণ্ট, ডিষ্টেঞ্চ আৰু ফিউচাৰ গ্ৰথ এই সকলোবোৰ ভালদৰে পৰীক্ষা কৰিব। ভাগ্য সলনি কৰিব পৰা সিদ্ধান্তটো কি? তুলা ৰাশিৰ বাবে ছেপ্টেম্বৰ মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব পাৰে এটা নতুন সুযোগক পিছত কৰিম বুলি এৰি নিদি তথ্য পৰীক্ষা কৰি সময়মতে আগবাঢ়ি যোৱা। আপুনি হয়তো কোনো নতুন কাম, নতুন পজিশ্যন, নতুন কোম্পানী বা নতুন দায়িত্বৰ প্ৰস্তাৱ পাব পাৰে। আপোনাৰ মনত দমজা থাকিব পাৰে, মই পাৰিমনে? পৰিৱৰ্তন কৰিলে সমস্যা হ'ব নেকি? কিন্তু ভয়ৰ বাবে সুযোগটো এৰি দিয়াটো এই সময়ত আপোনাৰ বাবে ভাল নহ'ব পাৰে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে সকলো সুযোগ চকুমুদি গ্ৰহণ কৰিব লাগিব। সিদ্ধান্ত লোৱাৰ আগতে সকলো চৰ্ত, চেলাৰী এগ্ৰিমেণ্ট আৰু দায়িত্ব স্পষ্ট কৰি ল'ব। ব্যৱসায়ীসকলৰ বাবে যিসকল তুলা ৰাশিৰ জাতক জাতিকা ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ বাবে ছেপ্টেম্বৰ 2026ত নতুন কাষ্টমাৰ, নতুন ছাপ্লায়াৰ, নতুন প্ৰডাক্ট বা নতুন বিজনেছ কানেকশ্যনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ হ'ব পাৰে। আপোনাৰ ব্যৱসায়ত যদি কোনো এটা প্ৰডাক্ট বহুদিন ধৰি ভাল ফলাফল দিয়া নাই তেন্তে সেইটো অযথা অধিক ইনভেষ্ট কৰি নাথাকিব। কোনটো বস্তু ডিমাণ্ড বেছি, গ্ৰাহকে কি বিচাৰে আৰু ক'ত লাভৰ মাৰ্জিন ভাল সেইটো বিশ্লেষণ কৰক। এই মাহত ব্যৱসায়ৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। একেধৰণে সকলোৰে বাবে কাম নকৰি লাভজনক কাষ্টমাৰ আৰু প্ৰডাক্টৰ ওপৰত অধিক গুৰুত্ব দিয়া। কোনো পুৰণি কাষ্টমাৰ বা বিজনেছ কণ্টেক্টৰ পৰা নতুন অৰ্ডাৰ বা নতুন প্ৰপ'জেল আহিব পাৰে। সৰু অৰ্ডাৰ বুলি অৱহেলা নকৰি সেই সুযোগৰ পৰাই পিছলৈকে ডাঙৰ সুযোগ সৃষ্টি হ'ব পাৰে। পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত সাৱধান। তুলা ৰাশিৰ লোকসকল পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। কোনো বন্ধু, আত্মীয় বা চিনাকি ব্যক্তিয়ে যদি কয় দুয়োজনে মিলি ব্যৱসায় কৰক, লাভ বহুত হ'ব, তেন্তে কেৱল বিশ্বাসৰ ওপৰত ভিত্তি কৰি টকা ইনভেষ্ট নকৰিব। পাৰ্টনাৰশ্বিপ কৰিলে লিখিত এগ্ৰিমেণ্ট, ইনভেষ্টমেণ্ট, প্ৰফিট শ্বেয়াৰিং, দায়িত্ব আৰু লছ নিয়মিত আগতেই স্পষ্ট কৰি ল'ব। কাৰণ ছেপ্টেম্বৰ মাহত আপোনাৰ বাবে মানুহ চিনাক্ত কৰাটো সফলতাৰ বাবে এটা অংশ হ'ব পাৰে। চাকৰি আৰু ব্যৱসায়ত সফলতাৰ মূল চাবিকাঠি। এই মাহত তুলা ৰাশিৰ বাবে তিনিটা কথা বিশেষ গুৰুত্বপূৰ্ণ। প্ৰথম, ডিচিশ্যন। সুযোগ আহিলে অতিমাত্ৰা ডিলে নকৰিব। দ্বিতীয়তে, কমিউনিকেশ্যন মানে ভুল বুজাবুজি এবাৰকৈ এৰাবলৈ কথা স্পষ্ট কৰক। তৃতীয়তে, প্লেনিং। আৱেগত নহয় লাভ লোকচান হিচাপ কৰি আগবাঢ়িব। ছেপ্টেম্বৰ মাহৰ মাজভাগত বিশেষকৈ কোনো গুৰুত্বপূৰ্ণ আলোচনা, ইণ্টাৰভিউ, মিটিং বা বিজনেছ প্ৰপ'জেল আহিলে ভালদৰে প্ৰস্তুতি লৈ যাব। আপোনাৰ কথাৰ ধৰণে বহু ডাঙৰ ভূমিকা ল'ব পাৰে। মুঠতে ছেপ্টেম্বৰ 2026 তুলা ৰাশিৰ কৰ্মজীৱনত এটা পৰিৱৰ্তনৰ দুৱাৰ মুকলি কৰাৰ মাহ হ'ব পাৰে। পুৰণি ঠাইত থাকি কেৱল অপেক্ষা কৰাৰ সলনি সঠিক তথ্য আৰু পৰিকল্পনাৰে নতুন দায়িত্ব, নতুন কাম অথবা নতুন ব্যৱসায়িক সুযোগ গ্ৰহণ কৰাটোৱেই আপোনাৰ ভাগ্য সলনি কৰা সিদ্ধান্ত হ'ব পাৰে। আৰু মনত ৰাখিব, সুযোগ আহিলেই তৎক্ষণাত জঁপিয়াই নপৰিব, কিন্তু ভয়ৰ বাবে সুযোগটো এৰিও নিদিব। পৰীক্ষা কৰক, হিচাপ কৰক আৰু তাৰ পিছতে সাহসেৰে সিদ্ধান্ত লওক। তাৰপিছত আহিছোঁ কোনজন মানুহৰ পৰা অলপ সাৱধান হৈ চলিব লাগিব। তুলা ৰাশিৰ জাতক জাতিকাসকল ছেপ্টেম্বৰ 2026ত সকলো মানুহৰ ওপৰত একেধৰণে বিশ্বাস নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব পাৰে। বিশেষকৈ আপোনাৰ একেবাৰে ওচৰৰ কোনো চিনাকি ব্যক্তি বা নিয়মিত যোগাযোগ থকা মানুহৰ আচৰণত কিছুমান কথা লক্ষ্য কৰিবলগীয়া হ'ব পাৰে। প্ৰথমতে, অত্যধিক মিঠা কথা কোৱা মানুহৰ পৰা সাৱধান থাকিব। আপোনাৰ ভাল বিচৰাৰ নামত কোনোবাই আপোনাৰ ব্যক্তিগত কথা, ব্যৱসায়িক পৰিকল্পনা বা ভৱিষ্যতৰ সিদ্ধান্ত জানিবলৈ চেষ্টা কৰিব পাৰে। সকলো কথা সকলোৰে আগত প্ৰকাশ নকৰিব। দ্বিতীয়তে, টকা পইচাৰ বিষয়ত অতি আত্মবিশ্বাসী মানুহৰ পৰা সাৱধান হওক। কম সময়ত ডাঙৰ লাভ, মই সকলো ঠিক কৰি দিম বা মোক টকা দিয়ক, লাভ নিশ্চিত, এনেধৰণৰ কথাত সহজে বিশ্বাস নকৰিব। বিশেষকৈ লিখিত প্ৰমাণ নথকা লেনদেন এৰাই চলিব। তৃতীয়তে,
কৰ্মক্ষেত্ৰত আপোনাৰ সফলতাক লৈ হিংসা কৰা লোক সহকৰ্মী বা প্ৰতিযোগীৰ প্ৰতি সাৱধান থাকক। আপোনাৰ কামৰ ভুল ধৰি দেখুৱাবলৈ বা আপোনাৰ কথাৰ আনৰ আগত ভুলভাৱে উপস্থাপন কৰিবলৈ কোনোবাই চেষ্টা কৰিব পাৰে। সেয়েহে নিজৰ কামৰ ৰেকৰ্ড আৰু গুৰুত্বপূৰ্ণ ডকুমেণ্টছ সুৰক্ষিত কৰি ৰাখক। সম্পৰ্কৰ ক্ষেত্ৰতো তৃতীয় ব্যক্তিৰ কথাত অতিমাত্ৰা বিশ্বাস নকৰিব। কোনোবাই আপোনাৰ প্ৰেম বা দাম্পত্য জীৱনৰ বিষয়ে কথা লৈ ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সংগীৰ সৈতে পোনপটীয়াকৈ কথা পাতিলে বহু সমস্যা এৰাব পাৰিব। ছেপ্টেম্বৰ মাহৰ এটা গুৰুত্বপূৰ্ণ নিয়ম হ'ব পাৰে নিজৰ পৰিকল্পনা কাম সম্পূৰ্ণ নোহোৱালৈকে সকলোকে জনাই নুফুৰিব। বিশেষকৈ টকা পইচা, চাকৰি, ব্যৱসায় আৰু ব্যক্তিগত সম্পৰ্কৰ গুৰুত্বপূৰ্ণ কথা সীমিত মানুহৰ মাজতে ৰাখিব। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে কোনো নিৰ্দিষ্ট ব্যক্তিয়ে আপোনাক ক্ষতি কৰিব। এইটো এটা সাৱধানতাৰ সংকেত হিচাপে লওক। মানুহৰ কথা নহয়, তেওঁৰ কাম বা আচৰণ লক্ষ্য কৰাটোৱে আপোনাৰ বাবে আটাইতকৈ নিৰাপদ পথ। তুলা ৰাশিৰ বাবে ছেপ্টেম্বৰ 2026ৰ মূলমন্ত্ৰ বিশ্বাস কৰক কিন্তু পৰীক্ষা কৰি, কথা কওক কিন্তু সীমা ৰাখি, আৰু সিদ্ধান্ত লওক কিন্তু আৱেগত নহয়। তুলা ৰাশিৰ ছেপ্টেম্বৰ 2026ৰ আটাইতকৈ শুভ তাৰিখ হিচাপে আমি 11 ছেপ্টেম্বৰক বিশেষভাৱে আগত ৰাখিব পাৰোঁ। এই দিনটো ধন, যোগাযোগ, পুৰণি কানেকশ্যন আৰু নতুন সুযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ'ব পাৰে। বিশেষকৈ কোনো কামৰ প্ৰপ'জেল দিয়া, গুৰুত্বপূৰ্ণ মানুহৰ সৈতে কথা পতা, নতুন কামৰ পৰিকল্পনা কৰা বা পুৰণি কাম আগবঢ়োৱাৰ বাবে দিনটো ইতিবাচক বুলি ধৰা হৈছে। ইয়াৰ উপৰিও 2, 4, 6, 15, 24 আৰু 25 ছেপ্টেম্বৰত তুলা ৰাশিৰ বাবে শুভ সময় হিচাপে ব্যৱহাৰ কৰিব পাৰি। বিশেষকৈ 2 ছেপ্টেম্বৰৰ পৰা মাহৰ প্ৰথম ভাগত তুলনামূলকভাৱে শক্তিশালী সময় বুলি ধৰা হৈছে। এতিয়া আহক বিশেষ প্ৰতিকাৰলৈ। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। সেয়েহে শুক্ৰৰ সৈতে জড়িত সহজ আৰু ইতিবাচক প্ৰতিকাৰ পালন কৰিব পাৰে। প্ৰতি শুক্ৰবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ মা লক্ষ্মীৰ সন্মুখত এটা এগছি চাকি জ্বলাব পাৰে। সম্ভৱ হ'লে বগা ফুল আগবঢ়াই শান্তভাৱে প্ৰাৰ্থনা কৰক, মোৰ জীৱনত শান্তি, সমৃদ্ধি আৰু শুভ শক্তি বৃদ্ধি হওক। শুক্ৰবাৰে বগা বা পাতল ৰঙৰ কাপোৰ পিন্ধিব পাৰে আৰু সামৰ্থ্য অনুসৰি কোনো প্ৰয়োজনীয় ব্যক্তিক চাউল, চেনি, গাখীৰ, বগা খাদ্যবস্তু দান কৰিব পাৰে। তুলা ৰাশিৰ বাবে 6 সংখ্যাটোক বিশেষ শুভ সংখ্যা হিচাপে ধৰা হয়। 15, 24 সংখ্যা সহায়ক সংখ্যা হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু আটাইতকৈ ডাঙৰ প্ৰতিকাৰটো হ'ল অযথা তৰ্ক নকৰিব, কাৰোবাক অপমান নকৰিব আৰু টকা পইচাৰ সিদ্ধান্ত খৰখেদাকৈ নল'ব। আপোনাৰ শান্ত স্বভাৱ, সুন্দৰ ব্যৱহাৰ আৰু সঠিক সময়ত সঠিক সিদ্ধান্তই এই মাহত আপোনাৰ ভাগ্যৰ দুৱাৰ অধিক মুকলি কৰিব পাৰে। তুলা ৰাশি ছেপ্টেম্বৰ 2026ৰ শুভ সংকেত। শুভ তাৰিখ হৈছে 11 ছেপ্টেম্বৰ। শুভ সংখ্যা হৈছে 6। শুভ ৰং বগা, পাতল গোলাপী। শুভ দিন শুক্ৰবাৰ। বিশেষ প্ৰতিকাৰ শুক্ৰবাৰে চাকি জ্বলাই দান আৰু মা লক্ষ্মীৰ প্ৰাৰ্থনা কৰক। তুলা ৰাশিৰ জাতক জাতিকাসকল, ছেপ্টেম্বৰ 2026 আপোনাৰ জীৱনত নতুন আশা, নতুন সুযোগ আৰু কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লৈ আহিব পাৰে। মনত ৰাখিব, সময় যিমানেই কঠিন নহওক, সঠিক সিদ্ধান্ত আৰু ধৈৰ্যই ভাগ্যৰ দিশ সলনি কৰিব পাৰে। এই ৰাশিফলৰ কথাবোৰ ভিতৰত যদি আপোনাৰ জীৱনৰ সৈতে মিল থকা যেন কোনো সংকেত পাইছে, তেন্তে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ তুলা ৰাশিৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোকসকললৈ শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ৰাশিফল পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখক। আকৌ লগ পাম আন এটা নতুন ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু শুভ শক্তি বৃদ্ধি হওক। জয় মা লক্ষ্মী। ধন্যবাদ।